নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি। জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা জাৰি কৰা হ'ল জাননী। বন্ধৰ নিৰ্দেশ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। প্ৰচণ্ড শীতৰ বাবে এই সিদ্ধান্ত জিলা প্ৰশাসনৰ। প্ৰচণ্ড শীতৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। 6ৰ পৰা 10 জানুৱাৰীলৈ কাৰ্যকৰী হ'ব এই নিয়ম। কাইলৈৰ পৰা নলবাৰীত সকলো শিক্ষা অনুষ্ঠান বন্ধৰ নিৰ্দেশ। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি। জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা জাৰি কৰা হ'ল এই জাননী। বন্ধৰ নিৰ্দেশ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেড জ'নত 6ত সোমাই পৰিল অসম। যিকোনো মুহূৰ্তত নেপাল, ম্যানমাৰতকৈও ভয়ংকৰ ভূমিকম্পৰ এলাৰ্ট। উত্তৰ-পূবত ৰেড এলাৰ্ট জাৰি ভূমি বিজ্ঞানৰ। 6.8, 7.9 ভূমিকম্পই কঁপাই যাব অসমক। ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিল টেকটনিক প্লেট। ভয়ংকৰ ৰেড জ'নত পৰিণত কাৰ্বি আংলং, নগাঁও আৰু মৰিগাঁও। ভূগৰ্ভৰ কপিলী ফাটি বিপদত পেলাব অসমক। অসমত ভূগৰ্ভত সৃষ্টি হৈছে ভয়ংকৰ কপিলী ফাট। উত্তৰ-পূৰ্বাঞ্চলৰ তলৰ পৰা এই ইণ্ডিয়ান প্লেট ইউৰেনেছিয়ান প্লেটত সোমায়, যাৰ বাবে এই কপিলী ফাটৰ সৃষ্টি হয়। এই কপিলী ফাটে ভূটান, অৰুণাচল প্ৰদেশ, অসমক স্পৰ্শ কৰি গৈছে। কাৰ্বি আংলং, নগাঁও, মৰিগাঁও কপিলী ফাটৰ একেবাৰে ওচৰত পৰে। জ'ন 6ত যিকোনো সময়ত ডাঙৰ ভূমিকম্প আহিব পাৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চল এই 6 জ'নত পৰে। ৰেড জ'ন 6ত সোমাই পৰিল অসম। ইয়াৰ পাছৰ খবৰটো হৈছে 12 ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব সমগ্ৰ অসম। চৰকাৰী প্ৰতিবেদনক লৈ অসন্তুষ্ট আক্ৰাছু। জনজাতিকৰণ বিধেয়কক ভেকুৱা ভাওনা বুলি আখ্যা। 7 জানুৱাৰীৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী। ৰাইজক আভুৱা ভাৰি থকা ৰাজনীতি বন্ধ কৰিবলৈ দাবী। নিৰ্বাচনৰ পূৰ্বে কোনো জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাছিল, এই বুলি মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্যক ধিক্কাৰ। 9 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা। 12 ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব সমগ্ৰ অসম। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গে ন্যায় পাবনে? জেলৰ পৰা ওলাই আহিব নেকি শ্যামকানু, সিদ্ধাৰ্থ আৰু শেখৰ? বাচি যাব নেকি সন্দীপন আৰু অমৃতপ্ৰভা? 4 অভিযুক্তই ল'লে নিজা নিজা অধিবক্তা। অমৃতপ্ৰভাৰ অধিবক্তা আনন্দ কুমাৰ ভূঞা, গ্ৰভেল চাহু। শেখৰৰ হৈ যুঁজ দিব অধিবক্তা সাধন কলিতা। মূল অভিযুক্ত সিদ্ধাৰ্থৰ হৈ যুঁজ দিব 4 অধিবক্তাই। অনিল মিশ্ৰ, মোহিত মিগলানী, অংকিত ধাৱান, সত্যম শিৱাছ। শ্যামকানুৰ অধিবক্তা কলকাতাৰ ছানী মুখাৰ্জী, ৰাজদীপ বেনাৰ্জী। ইয়াৰ পিছত ফেচবুক পোষ্ট জুবিন ভগ্নী পামী বৰঠাকুৰৰ। 5 অভিযুক্তই ওলাই আহিলে অসম আৰু অসমীয়াৰ পৰাজয় হ'ব। জুবিন গাৰ্গে মানে অসম আৰু অসম মানে আমি। আইনী যুঁজখনৰ বাবে 5 অভিযুক্তই শক্তিশালী হৈ সাজু হৈছে। মুক্ত আকাশৰ তলত চৰি ফুৰিবলৈ বেছি সময় নালাগিব। আমাৰ পক্ষ শক্তিশালী হ'বলৈ এতিয়াও বাকী। জুবিন গাৰ্গে ন্যায় পাবনে? জেলৰ পৰা ওলাই আহিব নেকি শ্যামকানু, সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতি? 4 অভিযুক্তই ল'লে নিজা নিজা অধিবক্তা। ইয়াৰ পাছৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে। এয়াই শেষ ষড়যন্ত্ৰ। ইয়াৰ পিছত ৰাজ্য বিজেপিৰ বিৰুদ্ধেই হ'ব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিন গাৰ্গে ন্যায় নাপায়। বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰ বিপন্ন হৈছে। বিজেপিৰ সভালৈ নগ'লে আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে। এনেবোৰ কাৰণতে ৰাজ্য মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। এনে অত্যাচাৰী শাসকক আমি শাসনৰ পৰা আঁতৰাব লাগিব। গৌৰীপুৰত কংগ্ৰেছৰ সংবিধান বচাও গণতন্ত্ৰ বচাও পদযাত্ৰা। উক্ত পদযাত্ৰাই বিজেপিক কঠোৰ সমালোচনা সাংসদগৰাকীৰ।